মাজনিশা যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হ'ল বাংলাদেশৰ ঢাকা চহৰ। দুদল শিক্ষাৰ্থীৰ মাজত হোৱা সংঘাতে দেওবাৰে নিশা ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। ঢাকা বিশ্ববিদ্যালয় আৰু ঢাকা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰচণ্ড সংঘাত। প্ৰথম অৱস্থাত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ঢাকা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক ঢাকাৰ নিউ মাৰ্কেট অঞ্চলৰ ফালে খেদি পঠিয়ায়। পাছত ঢাকা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীলৈ ইটা শিল দলিয়াই প্ৰত্যাক্ৰমণ কৰে আৰু তাৰ পাছতে ঢাকা বিশ্ববিদ্যালয় নীলক্ষেত আৰু ঢাকা মহাবিদ্যালয়ৰ অঞ্চলবোৰ যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হ'ল। ঢাকা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ প্ৰ ভিচিৰ বাসগৃহ ঘেৰাও কৰিবলৈ পুনৰ জনাইছো বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ ভিচিৰ বাসগৃহ ঘেৰাও কৰিবলৈ অহাক লৈ সংঘাতৰ সৃষ্টি হ'ল। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে 7 গৰাকী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক নিউ মাৰ্কেট পৰ্যন্ত খেদি যায়। শিক্ষাৰ্থী কেইগৰাকীয়ে পলাই গৈ নীলক্ষেত ছেকশ্যনত স্থান দখল কৰে। দুই পক্ষৰ মাজত খেদি আৰু ইটাশিল নিক্ষেপ কৰি মাজনিশা 1:30 বজালৈকে এই সংঘাতত লিপ্ত থাকিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ঘটনাস্থলীত অতিৰিক্ত আৰক্ষীৰ লগতে বিজিপিৰ 4টাকৈ প্লাটুন মোতায়েন কৰা হয়।